মন্দিৰৰ মজিয়া আৰু বাগিচাৰ জিৰণি চৰাৰ পৰাই চলিছে জলজীৱন আঁচনি। সোণাৰীত জলজীৱন আঁচনিৰ নামত লুণ্ঠন। মন্দিৰৰ ভিতৰতে কেইবা লাখ টকীয়া আঁচনি স্থাপন কৰি ঠিকাদাৰে ধন আত্মসাৎ কৰাৰ অভিযোগ। অভয়পুৰ গাঁও পঞ্চায়তৰ অধীনৰ বৰাহী চাহ বাগিচাত স্থাপন কৰা দুখন পানী যোগান আঁচনিৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ। নিৰ্মাণৰ এমাহৰ পিছতে বিকল হৈ আছে বৰাহী পূজা মন্দিৰ আৰু বৰাহী চাহ বাগিচাৰ ফেক্টৰী গেটৰ সমীপত এটা মুকলি জিৰণি চৰাতে স্থাপন কৰা প্ৰকল্প দুটা। মুঠ 11 লাখৰো অধিক টকাৰ দুয়োখন আঁচনিৰ নামত এতিয়া কেৱল আছে কেইডালমান পাইপ আৰু অব্যৱহৃত যন্ত্ৰাংশ। স্থানীয় ৰাইজে দাবী কৰিছে তদন্তৰ। প্ৰায় 7 লাখ টকাৰ আঁচনি দুটা যেহেতু জল জীৱনৰ নামত দিয়া হৈছিল, কিন্তু আমি দেখিবলৈ পাইছোঁ দুৰ্নীতি 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 ইয়াতো দুৰ্নীতি। এতিয়া যিটো জল জীৱন আঁচনিৰ নামতো দুৰ্নীতি হৈ আছে। আজি কোনো ধৰণত এতিয়ালৈকে শ্ৰমিকে পানী খাবলৈ পোৱা নাই। এই দুৰ্গা মন্দিৰতো পানী নাই, ইয়াতো পানী নাই, ইয়াত একোৱে বস্তুৱেই নাই। ইয়াত যিটো ড্ৰাম দেখিছোঁ, যিটো টেংকি থাকে টেংকি নাই, ইয়াত একো কানেকশ্যন নাই। পানী কেনেকৈ খাব মানে?